তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি কেইটামান SSC GDৰ ওপৰত সৰুকৈ গুৰুত্বপূৰ্ণ কথা আমি ডিছকাশ্যন কৰিম এই ভিডিঅ'টোত। গতিকে ল'ৰা ছোৱালী সমানে শেষলৈকে SSC GDৰ ওপৰত ৰিলেটেড যোনসকলে চাই আছা, শেষলৈকে চাই গৈ থাকিলে নিশ্চয় কথাখিনি বুজি পাবা। আৰু মই কথাখিনি পাতিবলৈ ওলাইছোঁ কাট অফ ৰিলেটেডে, আৰু গতিকে সেইকাৰণে অকণমান লাষ্টলৈকে চাই থাকিলে নিশ্চয় কথাখিনি বুজি পাবা। প্ৰথম কথাটো যদি কওঁ, যোৱাকালি আমাৰ ডাটা ওলাইছিলে ৰেংক মিত্ৰা বুলি এটা এপছৰ দ্বাৰা বা এটা চেনেলৰ দ্বাৰা আমাৰ ডাটাখিনি ওলাইছিলে যে আমাৰ ফিজিকেল কাট অফ এইবাৰ যথেষ্ট পৰিমাণৰ কম যাব, 50, 55 এনেকুৱা বুলি বহুখিনি ডাটা আমাৰ দিছিলে অসমৰ ক্ষেত্ৰত। মই গোটেই ষ্টেটৰ কথা ক'বলৈ নাযাওঁ, অসমৰ ক্ষেত্ৰত। আৰু আমাৰ দুদিনমানৰ আগত, দুদিনমান বুলি নহয় আজি কেইদিনমান হ'লেই বাৰু, RW এটা তেনেকৈ ধৰি লোৱা ডাটা উলিয়ালে যে আমাৰ অসমৰ পৰা ধৰি লোৱা SCৰ 60 যাব, OBCৰ 59 যাব, এনেকুৱাকৈ আমাৰ ফিজিকেল ডাটা ওলাইছিলে। এতিয়া কথা হ'ল, আমাৰ এই দুটাৰ যদি ডাটা চাবলৈ যাওঁ, মানে দুইটা প্লেটফৰ্মৰ যদি আমি ডাটা চাবলৈ যাওঁ, তেতিয়াহ'লে কিন্তু যথেষ্ট পৰিমাণৰ গেপ এটা আছে। মানে RW অলপ বেছি তাতকৈ, বা ৰেংক মিত্ৰা অলপ কম। এতিয়া কথা হ'ল, এইকেইটা আমি বিশ্বাস কৰিবলগীয়া কথা নে আমি বিশ্বাস নকৰাকৈ থাকিব পাৰোঁ। এতিয়া কথা হ'ল, বহুতেই চাইছে সেই বস্তুবিলাক, বহুতে চাইছে বা বহুত ল'ৰা ছোৱালীয়ে ডাটা লয়, 3 লাখ প্লাছ ডাটা লৈ পেলাই ৰেংক মিত্ৰাই সেই বস্তুখিনি দিছে। আৰু মোক সেইকাৰণে বহুতে প্ৰশ্ন কৰি আছে যে দাদা এইবাৰ সঁচাকৈ কম যাব নেকি, মোৰ 50 আছে মই পাম নেকি? কথাটো কওঁ শুনা, এতিয়া আমাৰ প্ৰতি বছৰে আমি চাই আছোঁ যে আমাৰ কাট অফ কিন্তু বাঢ়ি আহি আছে, কাট অফ বাঢ়িহে আহি আছে। কোনোটো ভেকেঞ্চিত এনেকুৱা নহয় যে সেইবাৰ বেছি গৈছিল এইবাৰ কম গৈছে, সেইটো নহয়। কিন্তু মই জানো যে এইবাৰহে সেই লেভেলটো হ'বলৈ গৈ আছে। মানে যোৱাবাৰতকৈ হয়তো 1 বা পইণ্টত হ'লেও কম থকাৰ চান্স আছে একদম লোৱাৰ ভেকেঞ্চিটোত, মই যদি ক'বলৈ যাওঁ। কিয় এতিয়া মই কৈছোঁ শুনা, আমাৰ ৰেংক মিত্ৰা বা RW আমি এটা ছাইডত থৈ দিওঁ। আমি ছাইডত থৈ পেলাই যদি আমাৰ নিজৰ বিবেচনাৰে আমি কওঁ, আমাৰ অসমৰ কেণ্ডিডেটখিনি যিসকল ল'ৰা আৰু ছোৱালীয়ে দিছা তোমালোকে, মই যদি তোমালোকক ডাইৰেক্ট প্ৰশ্ন এটা সোধোঁ যে এইবাৰ তোমালোকে কুৱেশ্যন লেভেল কেনেকুৱা পালা যোৱাবাৰতকৈ, তেতিয়া কিন্তু মই জানো যে তোমালোকৰ 99% ক'বা যে দাদা যোৱাবাৰতকৈ কুৱেশ্যন টান আছিলে। তাৰে 1% বা 2% বা 5%হে ক'বা যে নাই ইজি আছিলে বা যোৱাবাৰতকৈ ইজিয়ে আছিলে। কাৰণ তেওঁলোকে কিয় ক'বা, কাৰণ তেওঁলোকৰ হয়তো চিফ্টটো ঠিকেই পাইছে, বা তেওঁলোকৰ কষ্ট অনুসাৰে বা ঘৰত পঢ়া অনুসাৰে তেওঁলোকে ঠিকেই পাইছে, বা তেওঁলোক আগৰ পৰাই চোকা, বা তেওঁলোকৰ বাহিৰা নলেজটো বেছি, GK চোকা, অংক চোকা, বা তেওঁলোকে ৰিজনিংটো বাহিৰা নলেজৰ কাৰণে বেছি, মানে তেওঁলোকৰ টেকনিক আছে। তো তেনেকুৱাৰ বাবে 5%ক মই বাদ দি 95%এ ক'ব যে দাদা যোৱাবাৰতকৈ টান আছিল। 1 নম্বৰ কথা। আৰু 2 নম্বৰ যদি কথা ক'বলৈ যাওঁ, আমি সকলোতকৈ এইবাৰ এটা কথা খুব বেছি পৰিমাণে দেখিছোঁ, আমাৰ এভাৰেজ মাৰ্কৰ যদি কথা ক'বলৈ যাওঁ, কিন্তু যোৱাবাৰতকৈ 10-12 এভাৰেজ মাৰ্ক কমি গৈছে। এভাৰেজ বুলি কৈছোঁ দেই মই। এতিয়া কথা হ'ল, তাৰ বাদেও আমি যদি যোৱাবাৰতকৈ চাওঁ, যোৱাবাৰ যিটো আমাৰ হিন্দী ছাবজেক্ট আছিল 18, 19, 17 এনেকুৱা ভিতৰতে, বা 20 বেছি আছিলে, মানে এটেম্প কৰা সংখ্যা, মানে কুৱেশ্যনৰ কথা কৈছোঁ। কিন্তু এইবাৰ হিন্দীত এভাৰেজ যদি আমি মাৰ্কৰ কথা চাবলৈ যাওঁ, তেতিয়াহ'লে 12-13। একদম সঁচা কথা কৈছোঁ, বেছি সংখ্যক ল'ৰা ছোৱালীয়ে 12-13। আৰু ৰিজনিঙতো যিটো ৰিপিটেড ছিৰিজ আহিছিল, বা যিকেইটা আমাৰ কিছুমান এনেকুৱা টেকনিক লগাই দিছে, মানে কিছুমানততো কি হৈছে, ডাইচৰ কুৱেশ্যনটো এনেকুৱা ডেঞ্জাৰ কৰি দিছে পটককৈ ধৰিবই নোৱাৰি। তো এনেকুৱা এবাৰ ৰিজনিঙতো সাল সলনি কিছুমান দেখা গৈছে, যিটো কাৰণে আমাৰ মাৰ্ক কমি গৈছে, আৰু যিটোৰ প্ৰভাৱ কিন্তু অভিয়াছলি আমাৰ ফাইনেল মেৰিটত পৰিব। আৰু এতিয়া যদি কথা আমি সহজভাৱেৰে চাবলৈ যাওঁ, আমি যদি SSC GDৰ TCSৰ কথা আমি চাওঁ, তেতিয়াহ'লে যোৱাবাৰতকৈ কুৱেশ্যন তেওঁলোকে কিয় টান কৰিলে? নিশ্চয় কাট অফটো ডাউন যাবৰ কাৰণে কৰিছে। সেই কথাটো মই নক'লেও তোমালোকেও জানিবা। কাৰণ কিয়, যোৱাবাৰ যিটো পৰ্যায়ত কাট অফ গ'ল, 160ক চেৰাই পেলাই 172-73 পাই পেলাই বাহিৰৰ ল'ৰাই মানে ইণ্ডিয়াৰ ভিতৰত 1 নম্বৰ স্থানত আহিছে, য'ত 160 নম্বৰ আমাৰ এক্সাম, কিন্তু 172লৈকে মাৰ্ক পাইছে। গতিকে সেইটো এটা লাজৰ বিষয়। TCSৰ যদি আমি চাবলৈ যাওঁ, TCSে সেইটো ফালৰ পৰা এটা লাজ পায়। গতিকে মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ, অভিয়াছলি কাট অফ কমিব, এইটো কথা মই ডাঠি পেলাই নকওঁ, কিন্তু তোমালোকে নিজেও প্ৰমাণ পাবা সময় সাপেক্ষে। গতিকে ফিজিকেল কাট অফটো আহিবলৈ দিয়া, লগতে আমাৰ যিটো নৰ্মেলাইজেশ্যন স্ক'ৰ, এই দুটা প্ৰচেছ হৈ ল'ব দিয়া। তাৰপিছত তোমালোকৰ আগত নিজে গোটেইখিনি সমস্ত বস্তু আহি পৰিব। আৰু লগতে এটা কথা কওঁ, এইবাৰ পোষ্ট বাঢ়াৰ যথেষ্ট মানে পৰিমাণৰ সম্ভাৱনা আছে। গতিকে পোষ্ট যদি বাঢ়ে, তেতিয়াহ'লেতো মানে কি বুলি ক'ম, আৰু তাতকৈ এটা ভাল আমাৰ চান্স থাকিব কম মাৰ্ক থকা ল'ৰা ছোৱালীবিলাকৰ। গতিকে মোক সুধি থকাতকৈ তোমালোকে ফিজিকেল মেডিকেলৰ ষ্টাৰ্ট কৰা,
যিহেতুকৈ এইবাৰ ফিজিকেল টান হ'বলৈ গৈ আছে, কাৰণ RFID ব্যৱহাৰ হ'ব। লগতে মেডিকেল বা ফিজিকেলৰ যিটো হাইট চেষ্ট ল'ৰাসকলৰ জুখিব সেইটো ডিজিটেলিভাৱে হ'ব গৈ আছে। গতিকে সেইখিনি বস্তু তোমালোকে এবাৰতে কোৱালিফাই হ'বলৈ হ'লে কিন্তু কষ্ট কৰিব লাগিব, ৰানিং কৰিব লাগিব। আৰু লগতে তোমালোকক এটাই কথা ক'ব বিচাৰোঁ, মই আজি ভিডিঅ'টো শ্বৰ্টলিয়ে দিলোঁ বাৰু, 5 মিনিট তথাপিও হৈ গ'ল। এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে জড়িত থাকা, মই ইয়াতকৈ ভাল ভিডিঅ' আনি আছোঁ, ময়ো কিছুমান এনালাইজ কৰি আছোঁ। আৰু লগতে ডকুমেণ্টছৰ ওপৰত মই হয়তো আৰু 2 এদিনৰ পিছতেই মই ধুনীয়া প্ৰপাৰলি ডকুমেণ্টছৰ ওপৰত আনি আছোঁ ভিডিঅ', চাবা। আৰু লগতে যিসকল নতুন কেণ্ডিডেট ল'ৰা ছোৱালী জব এণ্ড ডিফেন্স, ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা। বেছি কথা পতা নাই, লাইভত আহি আছোঁ মই এই 2 এদিনতে লাইভত আমি যথেষ্ট কথা পাতিম। গতিকে ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা জব এণ্ড ডিফেন্সৰ লগত। ধন্যবাদ। জয় আই অসম।